এনেকুৱা বহুত কথা আছে, তেখেতে বহুত কথাই অসমৰ কাৰণে কৰি থৈ গৈছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথা ইয়াত চাব হা, আমি কেনেকৈ ডিপ্ৰাইভ হওঁ বস্তুটো চাব। এই প্লেন এৰিয়াবোৰৰ কাৰণে যিটো এক্সক্লুডেড এৰিয়া আছিলে যে মই যে অলপ আগত কৈছিলোঁ, এক্টৰ থ্ৰু দি ছেমি এক্সক্লুডেড এৰিয়া, তাহাঁতৰ কাৰণে ৰিপ্ৰেজেণ্টেটিভ কৰিবৰ কাৰণে তেতিয়াৰ প্ৰগ্ৰেছিভ পাৰ্টি, মানে যিটো কিবা শ্বিলং বেছ এটা পলিটিকেল পাৰ্টি আছিলে, য'ত নেকি জেমছ নিকলছ ৰয় খ্ৰীষ্টান মানুহ আছিলে, তেখেতসকলক প্লেইন হিলছৰ কাৰণে কথা ক'ব পৰাকৈ যিটো কনষ্টিটিউশ্যন এছেম্বলি আছিলে অসমৰ পৰা নিৰ্বাচন কৰি পঠাইছিলে। আৰু অসমৰ বুদ্ধিজীৱী সমাজৰ পৰা, মানে তেতিয়াৰ অসমখন পৰিচালিত কৰা মানুহ হিচাপে আমাৰ মাননীয় গোপীনাথ বৰদলৈতো আছিলেই, কুলদৰ শইকীয়া, ৰুক্মিণী চৌধুৰী, অমিয় কুমাৰ দাস, ছাদুল্লাহঁতে গৈছিলে। প্লেইনটো চাব হা, ট্ৰাইবেল লীগৰ মানে অসমৰ প্লেইন ট্ৰাইবছৰ কাৰণে কাম কৰি আছিলে ভীমভৰ দেউৰী। যাব লাগিছিল কোন? ভীমভৰ দেউৰী। অসমৰ মানে জনজাতীয় মানুহৰ কাৰণে, প্লেইন ট্ৰাইবছৰ কাৰণে সমস্যাটো বুজি পাইছিলে কোনে? ভীমভৰ দেউৰী। কিন্তু তেখেতসকলে গম পাইছিলে যে এই মানুহজন গ'লে কনষ্টিটিউশ্যন এছেম্বলিত গ'লে তেখেতে যে প্লেইন ট্ৰাইবছৰ কাৰণে এটা স্পেচিয়েল প্ৰভিজনটো অনাব, এইটো খাটাং আছিলে মানে। যাৰ কাৰণে সেই সময়ৰ আমাৰ অসমীয়া সমাজৰ বুদ্ধিবাদী সমাজখিনিয়ে তেখেতক তালৈ যাব নোৱাৰাকৈ এটা ব্যৱস্থা এটা কৰি দিলে। ঠিক আছে, যদি যোৱা হ'লে মানে তেখেতৰ সেই সময়ৰ চিন্তাধাৰাটো যদি ভালকৈ এনালাইচিছ কৰে, অসমক স্পেচিয়েল কেটেগৰী ষ্টেটাছ দিয়ালে হয়, সেইটো খাটাং। কিন্তু ছিষ্টেমেটিকেলি তেখেতক যাব নিদিলে। কিমান দুৰ্ভাগ্যৰ কথা। প্লেইন ট্ৰাইবছ তেনেকৈ ডিপ্ৰাইভ হৈ গ'ল। আমাৰ কনষ্টিটিউশ্যনত প্লেইন ট্ৰাইবছৰ কাৰণে, অসমৰ প্লেইন ট্ৰাইবছৰ কাৰণে একো প্ৰভিজন নাৰাখিলে। সেইটো হিষ্টৰিকেলি এটা ডিছক্ৰিমিনেশ্যন, হয়নে নহয়? যদি সেই সময়তেই ভীমভৰ দেউৰীৰ নিচিনা প্ৰখৰ বুদ্ধি থকা এজন শিক্ষাৱান, এটা মানে শিক্ষাৰ জ্ঞানেৰে প্ৰজ্ঞান ব্যক্তিজনক কনষ্টিটিউশ্যন এছেম্বলিত যদি নিয়া হ'লে অসমৰ কাৰণে কালেক্টিভলি এটা স্পেচিয়েল কেটেগৰীৰ যদি ষ্টেট যদি ক্ৰিয়েট কৰিব পৰা হ'লে, কনষ্টিটিউশ্যন এছেম্বলি ডিবেট কৰি কিমান অসমৰ কাৰণে স্বাৰ্থটো ৰক্ষা হ'লে হয়, স্পেচিয়েল ষ্টেটাছ যদি পোৱা হ'লে আমি প্ৰটেক্টেড হৈ থাকিলোঁ হয়নে নহয়? এই কুৱেশ্যনবোৰ আমি কৰিব লাগিব এতিয়া।